মাৰ্ঘেৰিটাত অসম চৰকাৰৰ শ্ৰম কল্যাণ আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণ মিছন বসুন্ধৰা 2.0 4,067জনক ভূমিপট্টা প্ৰদানৰ কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰীগৰাকী। মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্ননীল পাল, মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি সুখদেৱ শৰ্মা, মাৰ্ঘেৰিটাৰ পৌৰপতি আনন্দ শৰ্মা, তিনিচুকীয়া জিলাৰ অতিৰিক্ত আয়ুক্ত বিষয়াৰ লগতে মাৰ্ঘেৰিটা বিজেপিৰ কেইবাজনো নেতা। অনুষ্ঠানৰ উপস্থিত থাকে মাৰ্ঘেৰিটা মহকুমাৰ কেইবাটাও পঞ্চায়তৰ সহস্ৰাধিক ৰাইজ। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। আজি কেইবাদিন ধৰি পেলাই মিছন বসুন্ধৰা টুৰ জৰিয়তে যিসকলে মাটিৰ পাট্টা পাবৰ কাৰণে সক্ষম হৈছে তেখেতসকলক আমি প্ৰথমে হদিয়াত বিতৰণ কৰিছিলোঁ, তাৰ পাছত ডুমডুমাত বিতৰণ কৰিলোঁ, তাৰ পাছতে আমি তিনিচুকীয়াত বিতৰণ কৰিলোঁ, তাৰ পাছতে মাকুমতো আমি বিতৰণ কৰিলোঁ আৰু শেহতীয়াকৈ আজি আপোনালোকৰ ইয়াত আমি উপস্থিত হৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ লগে লগে অসমৰ যি পৰিস্থিতি আছে পৰিৱৰ্তন ঘটাই পেলাই এক শক্তিশালী অসম নিৰ্মাণ কৰিবৰ কাৰণে তেওঁ প্ৰতিজ্ঞাবদ্ধ হৈছিল আৰু যিদিনাখনে তেওঁ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল তেওঁ কৈছিল যে আমি আমাৰ অসমখনক ক্ষীপ্ৰতাৰে আগুৱাই লৈ যাব লাগিব। ভাৰতবৰ্ষৰ বুকুত আমি অসমখনক শক্তিশালী হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব, এখন শক্তিশালী ৰাজ্য হিচাপে। আৰু তেওঁ কৈছিল যে আমি অসমখনক আগুৱাই লৈ যাবলৈ হ'লে নিশ্চিতভাৱে আমি বহুবিলাকে কাম কৰিব লাগিব। আমি যাতায়াতৰ ব্যৱস্থা শক্তিশালী কৰিব লাগিব, আমি ৰাস্তা পদূলি দলং আদি নিৰ্মাণ কৰিব লাগিব, আমি আমাৰ এয়াৰপৰ্টসমূহ উন্নতি কৰিব লাগিব। কিন্তু এইবিলাক সকলোবিলাক কৰাৰ লগতে বিশেষভাৱে অসমত বসবাস কৰা আমাৰ খিলঞ্জীয়া লোকসকলৰ বাবে আমি বিশেষভাৱে চিন্তা কৰিব লাগিব, তেওঁলোকৰ অধিকাৰ সম্পৰ্কে আমি কাম কৰিব লাগিব। আৰু তেনেদৰেই তেওঁ আগবাঢ়িছিল আৰু এই চিন্তাধাৰাৰে তেওঁ প্ৰথম বসুন্ধৰা 1 নামেৰে আঁচনি লৈ আহিছিল, যি আঁচনিৰ জৰিয়তে আমাৰ ৰাইজ আৰু আমাৰ খেতিয়কসকলক বিশেষভাৱে মাটিৰ পাট্টা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। আৰু আপোনালোকে জানে যে বসুন্ধৰা 1ৰ জৰিয়তে আমি গাঁও আৰম্ভ কৰিছিলোঁ, গাঁৱে গাঁৱে গৈ পাট্টা পাবৰ কাৰণে সক্ষম হৈছিলে। তাৰ পাছতেই বসুন্ধৰা 2ৰ কাম আৰম্ভ হৈছিল আৰু সকলোবিলাক বিধানসভাৰ লগতে আপোনালোকৰ মাৰ্ঘেৰিটাতো বসুন্ধৰা 2ৰ কাম আৰম্ভ হৈছিল আৰু আমাৰ মণ্ডলসকলে, আমাৰ চাৰ্কুল অফিচাৰসকলে, আমাৰ অন্যান্য বিষয়াসকলে অৱদান চেষ্টা কৰি পেলাই মাটিৰ পাট্টাৰ কাৰণে কাম কৰিছিল আৰু আপোনালোকৰ মাৰ্ঘেৰিটাত প্ৰায় 4,000তকৈ অধিক লোকক আমি একেলগতে মাটিৰ পাট্টা দিবৰ কাৰণে সক্ষম হওঁ। সমগ্ৰ তিনিচুকীয়া জিলা হৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অন্তৰৰ সৈতে ধন্যবাদ জনাইছোঁ যে তেখেতৰ সৎ প্ৰচেষ্টাৰ বাবেই এই অসমৰ কাম আজি বাস্তৱিত কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আপোনালোকে জানে যে আমি কেইবালাখ লোকক অসমত যিদৰে আমি পাট্টা বিতৰণ কৰিছোঁ, ঠিক একেদৰে আমাৰ তিনিচুকীয়া জিলাখনতো প্ৰায় 35,000তকৈ অধিক লোকক আমি এই মাটিৰ পাট্টা দিবৰ কাৰণে সক্ষম হৈছোঁ, য'ত নেকি মাৰ্ঘেৰিটাৰ প্ৰায় 4,000তকৈ অধিক লোক ইয়াত মাটিৰ পাট্টা পাবৰ কাৰণে সক্ষম হৈছে। আজি আপোনালোকে দেখিছে যে প্ৰায় 70-80 বছৰ বৃদ্ধা লোকসকলে আজি মাটিৰ পাট্টা দিবৰ কাৰণে আহিছে। তেওঁলোকে কিমান ডাঙৰ সপোন আছিল আৰু সেই সপোন আজি বাস্তৱিত হ'ল। গতিকে এনেধৰণৰ আঁচনিবিলাক যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া শক্তিশালীভাৱে উপযুক্ত সময় যদি গ্ৰহণ নকৰা হ'লে আজিও এই মানুহখিনি নিজৰ অধিকাৰৰ পৰা বঞ্চিত হ'লহেঁতেন।
গতিকে মই পুনৰবাৰ তেখেতক ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে আপোনালোকে জানে যে বসুন্ধৰা 1 আৰু বসুন্ধৰা 2 আমাৰ সমাপ্ত হৈছে ইয়াৰ পাছতে বসুন্ধৰা 3 আৰম্ভ হ'ব আৰু এই বসুন্ধৰা 3টো ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই বসুন্ধৰা 3 যেতিয়া আহিব ইয়াত বিভিন্ন ধৰণৰ দিশবিলাক চাৰি ধৰি পেলাই ইয়াত পদক্ষেপ গ্ৰহণ কৰা হ'ব যিদৰে আমাৰ অন্যান্য যিসকল খিলঞ্জীয়া লোকসকল আছে তেওঁলোকে আৰু মাটিৰ পাট্টা পাবৰ কাৰণে সক্ষম হ'ব কিবা কাৰণত বহু কিছু নথি পত্ৰ তেওঁলোকে যোগাৰ কৰিব পৰা নাছিল আৰু সেইকাৰণে কিছু শিথিলতা অনা হ'ব আমাৰ বসুন্ধৰা 3 যেতিয়া আহিব ইয়াত কিছু শিথিলতা তেওঁলোকে পাব আৰু বিশেষভাৱে আমাৰ গোৰ্খা লোকসকলে হয়তো কিবা অকণমান অসুবিধা পাইছিল তেওঁলোকে ইয়াত সুবিধা গ্ৰহণ কৰিবৰ কাৰণে সক্ষম হ'ব আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলে ইয়াত সুবিধা গ্ৰহণ কৰিবৰ কাৰণে সক্ষম হ'ব তাৰ লগতে অন্যান্য যিসকল খিলঞ্জীয়া লোক আছে তেখেতসকলেও ইয়াত মানে তেওঁলোকে আবেদন কৰিবৰ কাৰণে তেওঁলোকে সুবিধা লাভ কৰিব আমি আশা কৰিছোঁ যে বসুন্ধৰা 3 হ'ব অন্তিমটো আঁচনি আৰু এই বসুন্ধৰা 3ত আমি সকলোকে সাঙুৰি পেলাই কোনো এজন লোকে যাতে মাটিৰ পাট্টাৰ পৰা বঞ্চিত হ'ব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা কৰা হ'ব বসুন্ধৰা 3ত আৰু মই ভাবিছোঁ যে সমগ্ৰ অসমতে ই এক ডাঙৰ পদক্ষেপ হ'ব যাৰ দ্বাৰা নেকি আমাৰ দীৰ্ঘদিনীয়া বঞ্চিত হৈ থকা মাটিৰ পাট্টা অসমৰ মানুহে পাবৰ কাৰণে সক্ষম হ'ব আৰু আপোনালোকে জানে যে মাটিৰ পাট্টাৰ লগত বহুবিলাক বিষয় সাঙুৰ খাই আছে আমি যিসকল PM কিষাণ সুবিধা পাব তেওঁলোকক মাটিৰ পাট্টাটো প্ৰথমে প্ৰয়োজনীয়তা আছে আৰু সেইকাৰণে আজি আমাৰ জিলাখনত নিশ্চিতভাৱে যি 35,000 লোক মাটিৰ পাট্টা পালে তাৰ ভিতৰত যিসকল খেতিয়ক আছে তেওঁলোকে নিশ্চিতভাৱে এতিয়া PM কিষাণৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ৰাজ্য চৰকাৰৰ আঁচনিৰ জৰিয়তে তেওঁলোকে উপকৃত হ'ব আৰু বিশ্বাস আছে যে যিসকল খেতিয়ক আছে তেওঁলোকে উদ্যমেৰে আৰু সাহসেৰে খেতিৰ লগত জড়িত হ'ব পাৰিব আৰু তেওঁলোকে 12 মাহে খেতি কৰি পেলাই খেতিৰ জৰিয়তে তেওঁলোকে স্বাৱলম্বী হ'বৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিব গতিকে আমাৰ চৰকাৰখনে এনেধৰণে কাম কৰিছে আগন্তুক দিনতো আৰু এনেধৰণৰ বহু পদক্ষেপে গ্ৰহণ কৰা হ'ব খেতিয়কৰ বাবেই হওক বা শ্ৰমিকৰ কাৰণেই হওক বা অন্যান্য ক্ষেত্ৰখনতে হওক আমাৰ মহিলাসকলক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰতে হওক বা যুৱকসকলক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰতে হওক বহুবিলাক আঁচনি আছে আৰু এই আঁচনিবিলাক অতি নিষ্ঠাৰে আমাৰ বিভাগসমূহে কাম কৰাৰ কাৰণে ইয়াৰ পৰা যথেষ্ট ৰাইজ আমাৰ লোক উপকৃত হ'বৰ কাৰণে সক্ষম হৈছে দেখা গৈছে যেনেকৈ নৈতিক আছে আৰু বেলেগ অনুষ্ঠানৰ যথেষ্ট শক্তিশালী পাৰ্টিবিলাক চৰ্চা চলে কিবা প্ৰভাৱ পেলাব আজি অসমত আপোনালোকে যদি দেখে তো অসমত এতিয়া সমন্বয়ৰহে চৰ্চা চলিছে এতিয়া অসমত প্ৰগতিৰহে চৰ্চা চলিছে এতিয়া অসমত উন্নয়নৰহে চৰ্চা চলিছে আজি যিদৰে আপোনালোকে চাব যে আজি বিভিন্ন কাৰিকৰী শিক্ষাৰ জৰিয়তে আমাৰ যুৱক যুৱতীসকলে তেওঁলোকে নিজকে আত্মসংস্থাপন কৰাৰ পথ বিচাৰি পাইছে তাৰ চৰ্চা চলিছে আজি আমি 1 লাখকৈ চাকৰি একেলগতে দিবৰ কাৰণে সক্ষম হৈছোঁ তাৰ চৰ্চা চলিছে আজি খেতি বাতিবিলাক উন্নতভাৱে আমি আগুৱাই লৈ যাবৰ কাৰণে কাম কৰিছোঁ তাৰ কাৰণে চৰ্চা চলিছে আজি আমি সুন্দৰকৈ ৰাস্তা পদূলিবিলাক বনাইছোঁ তাৰ কাৰণে চৰ্চা চলিছে আজি বিভিন্ন জাতি জনগোষ্ঠীক একাকাৰ কৰি পেলাই অসমখনক আগুৱাই লৈ গৈছোঁ আপোনালোকে মাৰ্ঘেৰিটা অঞ্চলত থাকে আজি 15 বছৰৰ পাছত আপোনালোকে ঘূৰি চাওকচোন এই মাৰ্ঘেৰিটা কেতিয়া ক'ত বম ফুটে কেতিয়া ৰাস্তা বন্ধ হয় কেতিয়া ইয়াত গুলি ফুটে এই পৰিৱেশত আমি জীয়াই আছিলোঁ আজি তাৰিখত সকলো জাতি জনগোষ্ঠী সকলো মানুহে একেলগতে অসমখনক আগুৱাই লৈ যাবৰ কাৰণে আমি একেলগতে কাম কৰিছোঁ সমন্বয়ৰ জৰিয়তে আমি আটাইতকৈ ডাঙৰ কথা যে বসবাস কৰিছোঁ এইবিলাকে চৰ্চা হৈছে আজি ক'ত ধানুৱাৰ ক'ত নৰুজুতি এইবিলাক কথা ক'তো চৰ্চা হোৱা নাই আৰু এইবিলাক কথাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিটো কোনো চিন্তিত নহয় আমি ৰাইজৰ লগত আছোঁ ৰাইজৰ সেৱা কৰি আছোঁ আৰু আগন্তুক লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি যোৱাবাৰতকৈ ভাল ফলাফল লাভ কৰিম কাৰণ আমি নিষ্ঠা আৰু সততাৰে ৰাইজৰ হকে আমি কাম কৰি আছোঁ।